ঘটনাটো আজি ৰাতিপুৱা প্ৰায় 8টা বজাত মানে 8টা বজাত গম পাইছোঁ যে ঘৰৰ পৰা নাই এই মানুহজন। মানে লোকেশ্যন গাঁও ইয়াত মিগৰ দলুং আৰু বয়স প্ৰায় 63-64 এনেকৈ হ'ব। আজি এতিয়ালৈকে বিচাৰি পোৱা নাই, এতিয়ালৈকে জনোৱা নাই। আমি নিজে বিচাৰি চাইছোঁ এতিয়া সদ্যহতে। এতিয়া আমি এই জোনাই আশে পাশে যিমানখিনি ঠাইসমূহত আমি গোটেইখিনি বিচাৰি চাইছোঁ। এতিয়ালৈকে আমি সূত্ৰটো উলিয়াব পৰা নাই। তেনেকৈ সন্দেহ তেনেকৈ কৰা নাই, যিহেতু মানুহজন মানসিকভাৱে ইমান সুস্থ নহয়। গতিকে আমি ভাবিছোঁ তেওঁ ক'ৰবাত ৰাস্তা পথ ক'ৰবাত ভুলক্ৰমে ক'ৰবাত থাকি গৈছে নেকি, ক'ৰবাত সোমাই গৈছে নেকি, তেনেকুৱা মানে ক'ৰবাত ভুলক্ৰমে মানে গুচি গৈছে নেকি, তেনেকুৱা আমি ভাবিছোঁ। আমি জনাম এতিয়া অলপ পিছতে আমি যামেই থানালৈ। হয়, আমি কোনোবা আমাৰ হতাশয় ব্যক্তি যদি দেখা পায় মানুহজনক, তেতিয়া ফোন নম্বৰ দিম। মোৰ ফোন নম্বৰত হ'লেও যোগাযোগ কৰিব। মোৰ ফোন নম্বৰটো হৈছে 9864946657।